So hey guys, once again welcome back to my channel BS Motovlog. So joakali ghor ahilu astuti ahisu aru moi aji ahisu yat likha ase welcome to Aribanga Pathar Mayongao. So logor tu mane sudden plan banale tar khane ulai ahilu moi yate tu so ifi phale di ahibar itu rasta agot kesa rasta asile etia boni gol aji kot jam mane he logor tu ahile he gom pam aru etia last eta blogot ahisile mur blogot mane দেখা পাইছিলো তাক ফিচার কৰিছিলো কিন্তু তাৰ পিছত বহুত দিন মু ব্লগত আহা নাই আজি আহি আছে এন্ড সো আহিলে আপোনালোকে চাই পাব কোন হয় আকাৰ লগত কত গৈ আছে মানে ৰি আহি আছে এইয়া ডমিনাৰ 400 লৈ মাই গড টেল টু লিপ 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 মাৰি আছে একো নাই আমি গৈ পেলা আহি যাব পাৰিম মানে তেতিয়া লাগে সো গাইস আজি পুৰা 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 অফৰোডিং পাম মানে আল্টিমেট অফৰোডিং পাম আৰু Oh yeah. Yat এনেকুৱা জায়গাত হিমালয়নৰ কাৰণে একদম পারফেক্ট কিন্তু বহুত লেতৰা হৈ গৈছে ইয়াতে পিকনিক সিকনিক মানি পেলা পুৰা মানুহবোৰ সেলিব্রেশন চলে কিন্তু সাফা নকৰে মানুহ হ্যাঁ ঠান্ডা আছে তো ঠান্ডা আছে ওয়াও বহুত দিন পিছত না আমি নদী পাৰত আহিছো এনেকে আৰু ইয়া বস আহি গৈছে ইয়াতে আৰু ইয়াত মই আছো ये हम लोग का दोनों का बाइक है ये मैं हूँ और ये हम लोग हैं so guys 390 की दुनिया लगी से यहाँ पर sexy oh no what a view man bike আমি last time যেটা আহিছিলো আমি এখানে রহিছিলো মানে এটা কবাত বহিছিলো মানে এই ফালে এটা एक्चुअली এই এরিয়াটো মানে পুরা পিকনিক স্পট হয় ইয়াৰ পৰা মানে যিমান এই আগত পুৰা দলং দেখা পোৱা নাই ইয়াৰ পৰা ডিএসএলআর হলে দেখা পালো হয় কাজিৰঙা ন এই ফালে কাজিৰঙা আছে আৰু এইটো প্লেস एक्चुअली মানে পুরা পিকনিক এরিয়া হয় মানে এটা বাহিৰ মানে দূৰ দূৰৰ পৰা মানুহ আহে পিকনিক ওচৰৰ পৰা মানুহ আহে এই ওচৰৰ গাঁৱৰ পৰা মানুহ আহে আমিও বহুত আহিলো আগত আজি কালিহে নাহো আৰু কেতিয়াবা আৰু নদীটোৰ নাম হয় বৰৈ নদী মানে লোকেল মানুহে ইয়াক গম পাব কিন্তু মাই ভিউয়ার্স will know by my video মানে through my video by my video no through my video মানে এইটোৱে আহি পেলাই কি সুকুন ফিল হৈ আছে বহুত সুকুন মানে আল্টিমেট সুকুন এনেকুৱা সুকুন তেজপুৰত নাই এটা সুকুন মানে কি কম আৰু নো ওয়েদাৰ বাটে হ্যাঁ এবাৰ আহি চাব পাৰি এটা আহি চাব পাৰি কিন্তু এনেকুৱা নহয় বহুত ফেন্সি জেগাটো এনেকুৱা নহয় কিন্তু মানে ফিলটো আছে মানে নো পলিউশন ফ্ৰেছ অক্সিজেন নো পলিউশন এইটোৱে আৰু সক সো গাইজ এটা লগৰটো মোৰ বাইক চলাই আছে মানে এক্সচেঞ্জ কৰিছো বৰ্তমান কাৰণে তাৰপিছত ইয়াৰ পৰা গৈ অকমান চাহটো খাব লাগিব বহুত বেছি ঠাণ্ডা লাগি আছে ক'ব গ'লে ডমিনাৰত আছো মই ডমিনাৰ চলাই আছো এগুলো চাহ খাবলৈ কিন্তু ঠাণ্ডা বতাহৰ কাৰণে মানে গোপ্ৰোটো বেছি বেকআপ দিব পৰা নাই মানে বাৰে বাৰে অফ হৈ গৈ আছে সো গাইজ উই আর ব্যাক আৰু ইটো ভিডিওটো যোৱাকালি কন্টিনিউয়েশন হয় মানে যোৱাকালি মই एक्चुअली বহুত কাণ্ড হৈ গ'ল আমাৰ লগত আমি ফুৰ্তি কৰিব গৈছিলো কিন্তু ফুৰ্তিটো আমাৰ কি হৈ গ'ল আমি নিজে নাজানো না নিজে গম নাপাও মানে কোইনসিডেন্টলি এটা ইনসিডেন্ট বাইকটো মানে ষ্টাৰ্ট নোহোৱা হৈ গ'ল তাৰ ফিউজটো উৰি গ'ল মানে ওপৰ বৰষুণ দি আছিল জায়গাটো দেখাই আছো ন বহুত জায়গাটো তো আজি আমি এতিয়া গাড়ীতে ওলাইছো মানে আজি বাইকত লগৰটো ফাৰ্ম হাউসত ৰাখি থৈ দিছ লগৰটো মানে ফাৰ্ম হাউসত ৰাখি থৈ দিছ আমাৰ বাইক তেনেকে থোৱা আছে মানুহটো নাই তাত কোনো নাই আৰু ইয়াতে আমি আহি পালো হেলেম সেন্টাৰ আজিকালি বজাৰটো বেলেগ ফালে হৈ গ'ল মানে
এয়া নহ'লে ৰাস্তা সেইটো পাৰত হৈছিলে বহুত জাম দিয়া ইয়াত ন শুকুৰবাৰ দিনা পুৰা বহুত জাম হৈ যাব গৈ আছোঁ আমি আজি আমাৰ বাইক নাই লগত সেইকাৰণে বাইক বনাব গৈ আছোঁ নিজে বনাম নিজে মেকানিক হ'ম মানে আজি ফিউজ উঠি গৈছে সেইকাৰণে এইটো লগাব গৈ আছোঁ মাইনাৰ ফল্ট হয় কিন্তু বাইক মানে বহুত দূৰত থ'বলগীয়া হৈছে আৰু ন জেগাটো দেখাম মই এতিয়া জেগাটো দেখাম মানে কোনোবা চুৰ কৰিম বুলি ক'লেও কৰি দিব পাৰিব কিন্তু হ'লেও মানে বিশ্বাসত থৈ আহিছোঁ আমি আমাৰ মানে ফাৰ্ম হাউচ যোৱা ৰাস্তাটো অকণমান বেয়া আছে মানে এনেকৈ পুৰা বোকা ৰাস্তাটো বেয়া বোকা ৰাস্তা নহয় একচুৱেলি পকী নহয় বেয়া হৈ আছে পুৰা মোৰ বাইকটো এইখিনিত থোৱা আছে তাত আমি ফাৰ্ম হাউচ আহি পাই গ'লো ওলাই গ'লো আমি ইয়াৰ পৰা ভিতৰত মোৰ হেলমেট আছে বেগ আছে এইয়া আমি আহি গ'লো আমাৰ ফাৰ্ম হাউচ আমাৰ নহয় কিন্তু লগৰৰ হয় আমি ৰাতি আহিছিলোঁ ইয়াতে বহুত উৎপাত কৰিলোঁ মানে ফূৰ্তি কৰি উৎপাত তেনেকুৱা নহয় ফূৰ্তি কৰিলোঁ ফূৰ্তি কৰাৰ পাছতে এনেকুৱা কাণ্ড হ'ব বুলি আমি ভবাই নাছিলোঁ মানে কি ক'ম আৰু এণ্ড চ' হিয়াৰ ইজ দ্য ফাৰ্ম এইটো পূৰা এৰিয়াটো হয় মানে পূৰা এনেকৈ আমি আমাৰ বাইক ওচৰত আহি পাই গ'লোঁ আমি বাপৰে কি অৱস্থা হৈ গৈছে মানে বাইকৰ ये क्या हो गया हालत देखो इसका দেখাই দি আছোঁ মানে প্ৰব্লেমটো কি হৈছে ষ্টাৰ্ট নলয় মানে ইগনিশ্যন অনে নহয় এয়া নো ৰেছপন্স এট অল সেইকাৰণে আমি চিট খুলি ল'লোঁ বেক চিট এণ্ড আমি চেঞ্জ কৰিম ইয়াৰ ফিউজ ইয়াতে আছে ফিউজ 10 নম্বৰ 5 নম্বৰ প্ৰব্লেম কিয় দি আছে ন হা এইটো প্ৰব্লেম ফাৰ্ষ্ট টাইম হৈছে ফাৰ্ষ্ট টাইম হৈ আছে প্ৰব্লেমটো কেলে দি আছে বা বহুত বস্তু পায় আৰু বহুত ইউজফুল বস্তু পায় ইয়াতে আমাক ফিউজ খুলিবৰ কাৰণে সেইটো বস্তু দিছে মানে এয়া ইয়াতে থাকে ইয়াতে এনেকৈ কৰিব লাগে ইয়াৰ পৰা এনেকৈ সোমাই পেলাই চৰি এনেকৈ উল্টা এনেকৈ ক্লিপ এইটো এনেকৈ খুলিব লাগিব ফিউজ এয়া আমাৰ মেকানিক বাইকৰ অনাৰ এতিয়ালৈকে বাইকখন বনাব পৰা নাই চিমক ফোন কৰি আছোঁ ৰ এইটো হিমালয়ানৰ ডাঙৰ প্ৰব্লেম দেই নতুন BS6 মডেল BS7 ন হিমালয়ান 450 100 ব্লেক অল নিউ হিমালয়ান 450 একদম মানে বকৱাছ জানো কেনেকৈ টাইপত বনালে কাৰো প্ৰব্লেম হোৱা নাই মানে ইউটিউবত নাই তেতিয়া আমি এইটো ভিডিঅ' কৰি থৈ দিওঁ আমাৰতো বেলেগে চাবগৈ নেকি বাজু এতিয়া কি কৰিম বুলি ভাবিছা তোমাৰ আইডিয়া কি লগাম আইডিয়া কিবা আইডিয়া কাজি দালা যেতিয়া এইটো ফিউজটোৱে যাব লাগিছিলে ন ফিউজটো নাই এইটো চাওক নাই হোৱা গাইজ আমাৰ হিমালয়ানৰ একো হোৱা নাছিলে ইয়াতে আমাৰ এটা প্ৰব্লেম ওলাই গৈছে আমি ইয়াতে পূৰা চেক কৰি যি কৰিলোঁ মানে তাৰপিছতহে গম পাইছোঁ যিমান ফিউজ আছে কি আছে চব ওলালোঁ বহুত নক্সক ইয়া ভাঙি গৈছে তাৰপিছত এয়া ভাইটি আহিলে মেকানিক নহয় টেকনিচিয়ান ক'ব লাগে ৰেচপেক্ট মানে তাৰপিছত এতিয়া আমাৰ প্ৰব্লেমটো ইয়াতহে ওলাইছে মানে যোনটো ইগনিশ্যনৰ মেইন ছুইচ মানে ইয়াতে সেই বস্তুটো পূৰা ছিঙি আছে মানে যেনেকৈ আমি হেণ্ডেলটো এনেকৈ পূৰা কিবা কৰি থাকোঁ ন তেতিয়াহে মানে সেইটো ছিঙি গৈছে পূৰা ইয়াতে এতিয়া ডাইৰেক্ট কৰি পেলাইহে ঘৰ যাব পাৰিম আৰু
সব ঠিক আছে সব ঠিক আছে ইমান মজা হোলী খেলি আছিলে ইয়াক অঁ আৰু হেপী হোলী ফ্ৰম মাই চাইড আৰু চবে হেপী হোলী কৈ দে আকৌ কৈ দিলে হ'ল হেপী হোলী অঁ হেপী হোলী আমিতো লগোৱাই নাই হ'লেও ফাইনেলি ইয়াত মোৰ বাইক ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া আমি কানেকশ্যন ডাইৰেক্ট কৰি থৈ দিছোঁ মানে য'ত ৰখিম তাতে এইটো খুলি পেলাই অফ কৰিব লাগে নহ'লে ডাইৰেক্ট অফ নহয় মানে এইটো এনেকৈ এইটো চিষ্টেমটো অঁ অফ হ'লেও মানে অনে থাকিব আৰু ইয়াতে চাগে মোৰ তেলটো অকণমান কম আছে তেলটো আগত ভৰাব লাগিব লগতে হেল্প কৰি দিলে এতিয়াই যায় বোলে এটা পোৱালিকেইটা চাই আছে গপ্ৰ হয় নে কি হয় চ' আমাৰ নতুন ছাবস্ক্ৰাইবাৰ ওলাই আহিছে ইয়াতে আজি ন ছাবস্ক্ৰাইব কৰিবি নাই মোৰ চেনেলত BS মটৰ ব্লগ হা পাহৰিব নালাগে হা নে পাহৰি যাবা নাপাহৰা না এই মজা অঁ চ' গাইজ যেতিয়া আমি গৈ আছোঁ লগৰটো ঘৰত আৰু এয়া চিষ্টেম কি লগাই থৈছোঁ চাওক মানে যোনটো ৱায়াৰ আছিলে মানে ইগনিশ্যন ৱায়াৰটো একচুৱেলি ছিঙি গ'ল চ' সেইকাৰণে মই এতিয়া ডাইৰেক্ট কৰি থৈছোঁ আৰু বেছি দেৰি ক'তো ৰখিব নোৱাৰোঁ য'ত ৰখিম ৱায়াৰটো খুলি দিব লাগে মানে আৰু যদি ৱায়াৰটো নুখোলোঁ ডাইৰেক্ট হৈ আছে বেটেৰী ড্ৰেইন হৈ থাকিব মানে সেইকাৰণে চ' সিহঁতি পূৰা খেলি আছে এতিয়া মই ভাবিলোঁ মোকো লগাব নেকি ভালে মোক নলগালে বহুত টেনশ্যন আৰু এনে পইচা পাতিৰ ইমান অভাৱ হৈ আছে আকৌ ওপৰছে আকৌ বাইক বেয়া তেৰিকা কিয়া হগা যেতিয়া মানুহৰ লাইফত প্ৰব্লেম আহে তেতিয়া পইচাৰ আকৌ প্ৰব্লেম মানে যেতিয়া পইচাৰ প্ৰব্লেম তেতিয়া মানুহৰ প্ৰব্লেম মানে পইচাই চলিউশ্যন চবৰ আৰু মানে 99.99% মানুহৰ চলিউশ্যন মানে পইচাই আজি হোলীৰ দিনা পূৰা এনজয় কৰিম ভাবিছোঁ কিন্তু পকেটত 1 টকা নাই মানে এনজয় কৰিবলৈ বহুত দুখ আৰু চ' সেয়া লগৰ ঘৰ আহি পাই গ'লোঁ ইয়াতে বাইকটো থৈ দিম ইয়াৰ লগতে এইটো খুলি থৈ দিওঁ যোৱাৰ আগত আকৌ লগাই ল'ম দৌৰি এই বাপৰে এই ভয় লাগি গৈছে নাই ওচৰত লৈ নাযাওঁ আৰু ইমান ৰিক্স নলওঁ মানে গম পাইছা নাই চ' আমি ইয়াৰ প্ৰপাৰ্টি চাব গৈ আছোঁ এতিয়া অঁ বাগান চাগান পূৰা ডাঙৰ ডাঙৰ বাগান আছে বোলে ইয়াৰ চ' চাই আহোঁ মই গৈ আছোঁ মই চাই আহোঁ তেতিয়াহে মানে অকণমান আমি অলপ ইনভেষ্ট কৰিম ন হা তোৰ থ্ৰু দি নহয় জানো আৰু ইয়াতে ফিচাৰী আছে বাগান আছে একদম গাঁৱৱালা ব্লগ হৈ আছে মানে কেইদিন পূৰা গাঁৱত আহিছোঁ যেতিয়া ৰাইডতো যোৱা নাই এইফালে তেনেকৈ পূৰা অঁ আমি লাষ্ট টাইম যে ইয়াত বহি পেলাই কি কৰিছিলোঁ মনত আছে নাই এইবোৰ দিন কিন্তু মনত পৰে মানে বহুত বেছি মনত পৰে অঁ বহুত আমি চবেই আহিছিলোঁ আমাৰ স্কুলৰ মানে বহুত আহিছিলে ৱাও বহিছোঁ এতিয়া এনে চাং বনোৱা আছে এনেকৈ এয়া আমি বহিছোঁ টিপটপ আহিব ইয়ালৈ 50 টকা টিকেট নেকি এতিয়া মই ওলাব লৈছোঁ আৰু চাহ তাহ খালোঁ ইয়াৰ বাইকো ইয়াৰো বেমাৰ হৈ আছে বোলে কি পেটৰ বেমাৰ হৈ আছে ডক্টৰ এটা মাতিব লাগিব তোক ঘৰত অপাৰেশ্যন কৰিব লাগিব গম পাইছে নাই অঁ যাওঁ অঁ দে বাই অঁ নাপাহৰোঁ মই কালি যামতো ন তাতে লগ পাম আৰু
So guys, এতিয়া মই ওলাই গ'লো ঘৰ যাবলৈ। মোৰ চিষ্টেমটো কৰিছোঁ এইটো খোল নাখালে হ'ল মানে ইমান টাইটকৈ বান্ধা নাই আৰু এতিয়াতো তেজপুৰ গৈহে একেবাৰে বনাব পাৰিম মানে বাইকটো। ইমান মজাকৈ ঘৰ আহিছোঁ, অকণমান ফুৰিম ভাবিছিলোঁ, নহ'ল আৰু এইটো। চ' গাইজ যে আমি ঘৰ সোমোৱা ৰাস্তা আহি গ'লোঁ মানে। আগত পূৰা ইটা বালি গিটি ইমান ডাঙৰ ডাঙৰ পাথৰ আছিলে, বল্ডাৰ আছিলে ৰাস্তাত, এতিয়া নাই। ৰাস্তাটো বনাব চাগে ইয়াতে, সেইকাৰণে অকণমান প্লেন কৰি থৈ দিছে। এণ্ড চ' ফাইনেলি আফটাৰ 12 ঘণ্টাৰ পিছত মই বাইকটো আনিব গ'লোঁ, এণ্ড লৈ আনিলোঁ, সোমাই দিলোঁ। This is the third day of this vlog আৰু মই কণ্টিনিউ কৰি আছোঁ এইটো ব্লগ। যোৱাকালি মই ঘৰ অহালৈকে মই মানে ব্লগ থৈ দিছিলোঁ। চ' আজি লগৰটোৰ লগত আমি যাম চাৰিআলি, তাৰ কিবা এটা প্ৰব্লেম হৈ আছে কাৰণে আজি আমি গৈ আছোঁ চাৰিআলি হস্পিটেল মানে। আৰু ইয়াতে থৈ দিছোঁ, ঢাকি থৈ দিছোঁ, এনেকৈ ঢাকি থোৱা আছে। এণ্ড চ' বলক কৈ থাকোঁ মানে। On the way to hospital. তেজপুৰ ইয়াৰ পৰা 108 কিলোমিটাৰ, গুৱাহাটী 290। আৰু কোনখিনিত যাব লাগে ন? বেজেটিৰ আগত। আজি আল্ট্ৰাচাউণ্ড আছে মানে, সেইকাৰণে আমি গৈ আছোঁ। এই আমাৰ লগত আছে বেমাৰী পেচেণ্ট। পেচেণ্ট হয় কিন্তু নিজে গাড়ী চলাই আছে, মইতো গাড়ী চলাব নাজানো যে, সেইকাৰণে বহুত দুখৰ কথা মানে। আজিলৈকে মই গাড়ী চলাবই নাজানো। ক'ত যাওঁ এতিয়া? চাৰিআলি যাওঁ নে ইয়াতে সোমাওঁ? চ' আমি এতিয়া আহিছোঁ তেৰাং ক্লিনিক মানে। চ' আমাক ইয়াৰ পৰা ইণ্টাৰছেকশ্যনৰ পৰা ৰাইট ল'ব লাগিব। চাওঁ কিয়া হতা হে। ইয়াতে যদি হৈ যায় তেনে চাৰিআলি নাযাওঁ, আৰু যদি ইয়াত নহয় তেনে আকৌ আমাক চাৰিআলি যাব লাগিব। চ' আহি পাই গ'লোঁ আমি তেৰাং ক্লিনিক। আমাৰ মানে ইয়াতে এপইণ্টমেণ্ট লোৱা হৈ গ'ল। 1 নম্বৰত আছে, 1 নম্বৰতে আছোঁ। এতিয়া ডক্টৰজন কেতিয়া আহি পায়? টাইমটো হৈছে 9:57 এয়া। কেইটাত আহি পায়? 10টা ন? 10টা বুলি ক'লে, 10টা হৈ আছে, 9:57 হৈ আছে। ত' চাওঁ কেতিয়া আহে। টাইমটো মেইনটেইন কৰে নাই ন? সেইটোৱে টাইমটো যদি মেইনটেইন কৰে, সোনকালে আহে, তেনেহ'লে আমাৰ কামটো সোনকালে হ'ব। সোনকালে হ'ব বুলি আমি ইয়াত ৰখি দিলোঁ মানে আল্ট্ৰাচাউণ্ড ল'বলৈ। আৰু গৈ আছে আমাৰ ইয়াতে বৰ হৈ বহি আছে, ৰিল চাই আছোঁ। চ' ইয়াতে আল্ট্ৰাচাউণ্ড টেষ্ট হৈ গ'ল, আৰু তাৰপিছত ইয়াৰ মানে প্ৰব্লেমটো কি ওলালে? গেছ ওলালে পূৰা, বহুত বেছি মানে। নাই। চ' আমি এতিয়া বৰগাংলৈকে যাম, তাৰপিছত আকৌ ঘূৰি আহিম। আমাৰ যোৱা প্লানিং আছিল আমি চাৰিআলি যাম বুলি, সেইকাৰণে নহ'ল। চ' আমি গৈ আছোঁ বৰগাং। এতিয়া এনেই তাত চাহ তাহ কিবা এটা খাই আহিম আৰু। ইয়াতো খাবলৈ নহ'ব, এতিয়া পূৰা তেল চেল মানা আছে, মাংস মানা আছে। আৰু মানে আমি গৈ আছোঁ ৰিপৰ্টৰ কাৰণে, অকণমান টাইম লাগিব, আধা ঘণ্টামান লাগিব চাগে ন? আধা ঘণ্টা লাগিব। চ' আমি যাম, ঘূৰি আহিম। তেতিয়ালৈকে চাগে ৰিপৰ্টটো ৰেডি হ'ব, তেতিয়ালৈকে আমাৰ পেটটো ফুল হৈ যাব। চ' আমি এতিয়া বৰগাঙৰ পৰা ঘূৰি আহিলোঁ ন? বৰগাঙৰ পৰা ঘূৰি আহি গ'লোঁ, তাত ভিডিঅ' নবনালোঁ মানে। এতিয়া ৰিপৰ্টটো তাৰপিছত আৰু ৰিপৰ্টটো ল'ব গৈ আছোঁ। আৰু তাৰ আগত আমি বিহালীত অকণমান দেৰি ৰখোঁ নেকি, চাহটো খাম। চাহ খাম, কিবা এটা খাম, আৰু তাৰপিছত আৰু ওলাই যাম। আমি আহি পাই গ'লোঁ বিহালী। ইয়াতে ৰখি দিছোঁ, গাড়ী ইয়াতে পাৰ্ক কৰি দিলোঁ।
চাহ অৰ্ডাৰ দিছোঁ এতিয়া তই কি খাবি ডাইজেষ্টিভ বিস্কুট খা চুগাৰ ফ্ৰী খা চুগাৰ ফ্ৰী নহ'লে ফ্ৰুটছ খা হে ফ্ৰুটছ ল খালিবই পাৰা এনাৰ্জি নাইকিয়া হৈ গৈছে মাংস মাছ ডাইট কৰি এতিয়া পূৰা ভেজেছ ল'ব লাগিব জানা নাই ডাইটত পূৰা ভেজেছ এড কৰিব এণ্টি অক্সিডেণ্টছ অঁ বুজিছনে এণ্টি অক্সিডেণ্টছ হ'ব লাগিব চব মোৰ চাহ আহি গ'লে এইটো চাহ নাখায় এই বাটাৰ কুকিজ খাব বাটাৰ কুকিজ চুগাৰ ফ্ৰী বিস্কুট কেনেকুৱা মজা আহি গ'ল একো নাই না প্ৰব্লেম এভৰিথিং ইজ ফাইন বে চব ঠিকে আছে য়েছ you can disclose it mild fatty pancreas be mild hoye visualize non inflamed appendix ঠিকই আছে একো নাই ইমান প্ৰব্লেম নাইতো খালি অকণমান মানে খোৱা বোৱা অকণমান ঠিক কৰিব লাগিব আৰু চব ঠিকই আছে ন খালি ইয়াতে অকণমান mild fatty pancreas এটো কমাব লাগিব মত খালে কমাই দিলে হৈ গ'ল মোৰ yeah good everything is fine মানে হলি দিনা আৰু যদি অকণমান আমাৰ ৰিপৰ্টটো অলপ বেলেগ হোৱা হ'লে ইয়াত চিন্তা লাগি থাকিলে হয় চ' এভৰিথিং ইজ ফাইন এতিয়া আমি হেপিলি এবাৰ এতিয়া আমি গৈ থাকোঁ ইয়াৰ পৰা হাইলাক্স পাৰ হ'ল কি মজাকৈ পাৰ হৈ যায় মানে অঁ এইয়া মানুহ এনেকৈ পাৰ হয় মানে পক মানে মানুহবোৰ মই ঘৰৰ পৰা ওলাই গ'লোঁ আজি যাব ওলাইছোঁ মই তেজপুৰ আৰু প্ৰথমে মই পেট্ৰলটো ভৰাই লওঁ পেট্ৰল ভৰাই পেলাই মই যাম চ' গাইজ উইদিন ন টাইম আমি আহি পাই গ'লোঁ চাৰিআলি বাইপাছ চ' গাইজ মই দোলাবাৰী আহি পাই গ'লোঁ আৰু ক'ব গ'লে